মানুহ কেৱল মানুহ পাহৰি নাযাবা দে চাৰিওফালৰ পৰা আহিছে কেৱল মানুহ ভাউলৈ উমলা স্মৃতি ৰাখিবা জনতাৰ শিল্পীৰ আদ্য শ্ৰাদ্ধত হাজাৰ হাজাৰ জনতা ৰাখিবা দে গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত লোকাৰণ্য টুপচিঙা গাঁও এই দৃশ্যবোৰলৈ মন কৰক কেৱল মানুহ আৰু মানুহ এগৰাকী শিল্পীক কিমান ভাল পালে এনেকৈ তেওঁৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধত উবুৰি খাই পৰিব পাৰে মানুহ এয়া গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দৃশ্য স্থান শদিয়াৰ গেলাপুখুৰীৰ টুপচিঙা গাঁও এখন বৃহৎ পথাৰত বিশাল আয়োজন 129খন গাঁও আৰু বিভিন্ন দল সংগঠন একেলগ হৈ দেওবাৰে আয়োজন কৰে গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উল্লেখ্য যে ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰ দিনাই অসমী আইৰ বুকু সুদা কৰি গুচি গৈছিল জনতাৰ শিল্পী ৰাজীৱ শদিয়া ঘৰত সোমালে বিদেশী বঙালী ৰজাবহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল উৰুকাৰ আগনিশা ফিলবাৰীৰ ৰসবাৰীৰ পৰ্যটন মেলাত গীত পৰিৱেশন কৰি থাকোঁতেই হঠাৎ অসুস্থ হৈ ঢলি পৰিছিল শিল্পীগৰাকী পাছত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে স্বদেশ আৰু স্বজাতিৰ বাবে গীত গাই যোৱা শিল্পীগৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈ শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে চিকিৎসালয় কৰ্তৃপক্ষই জাতীয় চেতনাৰে উজ্জীৱিত শিল্পীগৰাকীৰ মৃত্যুত কান্দি উঠিছিল হাজাৰ হাজাৰ লোক মানুহৰ মনৰ কথা কোৱা গণশিল্পীগৰাকীক হেৰুৱাই শোকত ম্ৰিয়মান হৈছিল হাজাৰ হাজাৰ লোক শিল্পীগৰাকীৰ টুপচিঙা গাঁৱৰ বাসগৃহত প্ৰতিদিনাই উপস্থিত হৈছিল অনেক লোক দল সংগঠনৰ নেতৃত্ব সকলোৱে সিদ্ধান্ত লৈছিল গণশিল্পীগৰাকীৰ ৰাজহুৱা আয়োজন কৰাৰ সেই অনুসৰিয়েই দেওবাৰে আয়োজন কৰা হয় ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই বিশাল কৰ্মযজ্ঞ নিজে সম্পাদন কৰিছে কেইবাখনো গাঁও আৰু দল সংগঠনে প্ৰায় 1 লাখ লোক সমবেত হোৱাৰ আশা কৰিছে ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজকসকলে চাওক জনতাৰ শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধত জনতাৰ সমাগম লোকাৰণ্য হৈ পৰিছে ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ স্থলী ইফালে ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ দিনটোতেই মুকলি কৰা হয় গণশিল্পীগৰাকীৰ স্মৃতিস্তম্ভ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ উদ্যোগত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত নিৰ্মাণ কৰি উলিওৱা হৈছে স্মৃতিস্তম্ভটো ৰাজহুৱা আদ্য শ্ৰাদ্ধত মুকলি কৰা হয় এখন স্মৰণিকাও ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক অখিল গগৈ তেওঁ সংবাদ মাধ্যমৰ আগত কয় ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত ৰাজীৱ শদিয়াৰ মৃত্যুত লাখ লাখ মানুহৰ সমাগম হৈছে দুইজনে শদিয়াত জন্ম হোৱা মানুহ এজন ভূপেন হাজৰিকা এজন ৰাজীৱ শদিয়া ভূপেন হাজৰিকাই অসমীয়া জাতিৰ সংগীতক উচ্চতম পৰ্যায়লৈ লৈ গুচি গ'ল সঁচা ক'বলৈ গ'লে শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা তাৰ পাছতে ভূপেন হাজৰিকা যি ভূপেন হাজৰিকাৰ মৃত্যুত লাখ লাখ মানুহ সমবেত হৈছিলে তাৰ পাছত আন এজন শিল্পীৰ মৃত্যুত আকৌ লাখ লাখ মানুহ সমবেত হৈছে আপোনালোকে সকলোৱে দেখিছে যে ইয়াত 33টা পাকঘৰত মানুহে নিজে ভাত বনাই আছে 26 জোৰা গায়ন বায়ন ইয়াত আছে প্ৰসাদৰ পাহাৰত মানুহে প্ৰসাদ এতিয়া মানে টুপুলা কৰি আছে আপোনালোকে দেখিছে যে মানুহে কেনেকুৱা ধৰণে স্বতঃস্ফূৰ্ত সঁহাৰি দি হাজাৰ হাজাৰ মানুহ নিজৰ পকেটৰ পইচা খৰচ কৰি ইয়ালৈ আহি আছে ভূপেন হাজৰিকাৰ মৃত্যুৱে যেনেকৈ অসমীয়া জাতিক উদ্বেলিত কৰিছিলে আমি দেখিছোঁ যে ৰাজীৱ শদিয়াৰ মৃত্যুৱেও আকৌ এবাৰ অসমীয়া জাতিক উদ্বেলিত কৰি গ'ল বিধায়কগৰাকীয়ে লগতে কয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে ৰাজীৱ শদিয়াৰ সকলো গীত ডিজিটেলাইজ কৰিব কা আন্দোলনৰ পাছত অসমীয়া জাতি ঠাণ্ডা হৈ গ'ল বুলি হিমন্ত বিশ্ব শৰ্মাহঁতে ভাবিছিলে দিছপুৰে ভাবিছিলে দিল্লীয়ে ভাবিছিলে কিন্তু এটা প্ৰমাণ হৈ গ'ল যে নহয় কা আন্দোলনে অসমীয়া জাতিক মাৰি যাব পৰা নাই কা দমনৰ নামত অসমীয়া জাতিক শেষ কৰিব নোৱাৰিলে
আমি ঐক্যবদ্ধ হৈ আছোঁ, আমি প্ৰগতিশীল হৈ আছোঁ, আমি জাতীয়তাবাদী হৈ আছোঁ আৰু আমি কেতিয়াও নমৰোঁ। দিছপুৰ আৰু দিল্লীক ৰঙা চকু দেখুৱাবলৈ এতিয়াও আমি অসমীয়া জাতি ঐক্যবদ্ধ হৈ আছোঁ। ৰাজীৱ হদিয়াৰ এই অৱদান, মৃত্যুৱে কঢ়িয়াই অনা অসমীয়া জাতিক ঐক্যবদ্ধ কৰাৰ যি অৱদান, এই অৱদান চিৰস্থায়ী হৈ ৰ'ব। আৰু সেইকাৰণে মই আপোনালোকক কওঁ এটা কথা দেই, ৰাজীৱ হদিয়াৰ গীতবিলাক আমি সকলো ল'ৰা ছোৱালীৰ মাজলৈ আমি কঢ়িয়াই নিব লাগিব। আৰু তাৰ কাৰণে আমি নিজেই ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজীৱ হদিয়াৰ গোটেই গীতবিলাক ডিজিটেলাইজ কৰিম আৰু প্ৰতিখন দোকানত, প্ৰতিখন গাড়ীত, প্ৰতিঘৰ মানুহৰ ঘৰত যাতে ৰাজীৱ হদিয়াৰ গানবিলাক অনবৰতে যাতে চৰ্চা হৈ থাকিব পাৰে, শুনি থাকিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম, প্ৰচাৰ কৰিম। বিধায়ক অখিল গগৈৰ উপৰি এই অনুষ্ঠানত অংশ লয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। তেওঁ গণশিল্পীগৰাকীৰ সন্দৰ্ভত কয়, ৰাজীৱ হদিয়াৰ মৃত্যুৰ পাছত বিভেদকামী শক্তিয়ে ভয় খাইছে। এই মৃত্যুৰ পিছত বিভেদকামী শক্তিসমূহে যিটো জাতীয়তাবাদৰ জাতীয়তাবাদৰ যিটো শক্তি ৰাইজে দেখা পাইছে, সমগ্ৰ অসমত বহু শক্তিয়ে ভয় খাইছে। বহু শক্তিয়ে এই মানুহৰ জাতীয়তাবাদৰ উন্মেষ দেখি ৰাজীৱ হদিয়াৰ মৃত্যুৰ পিছত যিটো মানুহৰ মাজত যিটো পঞ্জীভূত জাতীয়তাবাদৰ আৱেগ দেখিছে, সেইটো দেখি সকলোৱে উপলব্ধি কৰিছে যে আমাৰ সমাজত চলি থকা যিবোৰ অন্যায়, সমাজ ভঙাৰ যিবোৰ চিন্তা, যিবোৰে আমাক সংকটৰ মাজলৈ ঠেলি দিব খুজিছে বিভিন্ন শক্তিয়ে, সেইবোৰক এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। গণশিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লয় আন এগৰাকী গণশিল্পী মহেন্দ্ৰ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাহ মাইকে ধৰি বিভিন্ন দল সংগঠনৰ নেতৃত্বই। মন কৰিবলগীয়া কথা যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পাছত গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যুৰ পাছত অথবা ৰাজহুৱা আদ্য শ্ৰাদ্ধত সমবেত হৈছে হাজাৰ হাজাৰ মানুহ। ইয়ে প্ৰমাণ কৰে যে এগৰাকী গায়ক অথবা গায়িকাই গণশিল্পী হ'বলৈ কেনেধৰণেৰে জাতিক উদ্বুদ্ধ কৰিব লাগিব, জনতাক সজাগ কৰিব লাগিব। ৰাজীৱ হদিয়াৰ প্ৰতিটো গীতেই আছিল জাতিক জগোৱা, জাতিক উদ্বুদ্ধ কৰা। সেয়ে আজি জনতাৰ অন্তৰে অন্তৰে বাজিছে ৰাজীৱ হদিয়াৰ গান। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱাৰ দৰে, জনতা তোৰ প্ৰাণৰো প্ৰাণত, মনৰো মনত, শিল্পী যে মই লুকাই লুকাই আছো। ৰাজীৱ হদিয়াই যেন ইয়াৰ উৎকৃষ্ট উদাহৰণ। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।